নমস্কাৰ আৰম্ভ কৰিছো দিনটোৰ তাৎপৰ্য আজি 12 জানুৱাৰী অসমীয়াৰ লেখেৰে পুহ মাহৰ 27 তাৰিখ আজি ভাৰতৰ ৰাষ্ট্ৰীয় যুৱ দিৱস আজি তুৰ্কমেনিস্তানৰ স্মৃতি দিৱস 1863 চনৰ আজিৰ দিনটোতে ৰামকৃষ্ণ মিছনৰ প্ৰতিষ্ঠাপক দাৰ্শনিক আৰু ভাৰতীয় দৰ্শনৰ অন্যতম প্ৰবক্তা স্বামী বিবেকানন্দৰ জন্ম হৈছিল 1908 চনৰ আজিৰ দিনটোতে পেৰিছস্থিত আইফেল টাৱাৰৰ পৰা প্ৰথমটো দীৰ্ঘ দূৰত্বৰ ৰেডিঅ' বাৰ্তা প্ৰেৰণ কৰা হৈছিল 1948 চনৰ আজিৰ দিনটোতে মহাত্মা গান্ধীয়ে তেওঁৰ অন্তিমটো ভাষণ প্ৰদান কৰিছিল আৰু সাম্প্ৰদায়িক হিংসাৰ বিৰুদ্ধে অন্নখনত বহাৰ সিদ্ধান্ত লৈছিল 2009 চনৰ আজিৰ দিনটোতে প্ৰখ্যাত সংগীত শিল্পী A.R. ৰহমানে সন্মানীয় গোল্ডেন গ্লোব বঁটা লাভ কৰিছিল উল্লেখযোগ্য যে গোল্ডেন গ্লোব বঁটা লাভ কৰা তেওঁই প্ৰথমজন ভাৰতীয় 1976 চনৰ আজিৰ দিনটোতে বিশ্বৰ এজন বিখ্যাত ডিটেক্টিভ ঔপন্যাসিক অগাথা ক্ৰিষ্টিৰ মৃত্যু হৈছিল 2005 চনৰ আজিৰ দিনটোতে ভাৰতীয় চিনেমা জগতৰ এজন বিখ্যাত অভিনেতা আৰু খলনায়ক উমেশ পুৰীৰ মৃত্যু হৈছিল